ৰাম নাৰায়ণ ৰাম। কৃষ্ণৰ কথাবোৰত সংস্কাৰৰ চূণ আছিল। এই চুপ ক'বলৈ আৰু শুনিবলৈ যিসকলে কৰিছে সেইসকলে লাগিছে গীতা মাত্ৰ এটা কথাতেই সন্নিৱিষ্ট মামেকং শৰণ ব্ৰজত ইয়াৰ উপৰিও আন একো প্ৰয়োজন নাই। কৃষ্ণ কোন? আপুনি নিজেই কৃষ্ণ। প্ৰতিটো মানুহ কৃষ্ণ। তেওঁ অনন্ত ৰংবিহীন সংজ্ঞাৰ পৰিসৰৰ বাহিৰত এই কৃষ্ণে কজল সৰ্বধৰ্মান পৰিত্যজ্য বিনা শক্তিৰ প্ৰভাৱ অন্ধবিশ্বাস মামেকং শৰণ ব্ৰজ এইটোৱেই যথেষ্ট। আপুনি সদাজত আপোনাৰ বিষজনে ভাবক যে আপুনি কৃষ্ণ, আপোনাৰ মন আপোনাৰ মগজু, কাৰণ আপুনি অনন্ত পদাৰ্থৰ পৰা আহিছে। এই কৃষ্ণক বিচাৰি পোৱা নাযাজত সেইটোহে কৃষ্ণ। গীতা হৈছে ত্যাগ। এই গীতাত কৃষ্ণে কৈছে সকলো এৰি ত্যাগৰ ভূমিত মোৰ স্মৰণ কৰক। ত্যাগেই কৃষ্ণ জীৱাত্মাক যোগী ঋষি ত্যাগ গ্ৰহণ কৰাৰ পিছতহে এই ঠাই আহে, কাৰণ অলপ অলপ কৰি সকলো এৰি সেইবোৰ এই ঠাইলৈ আহিছে। আমি পিন্ধো পোচাক ত্যাগ, আমি পিতৃ মাতৃ দাদা এৰি থাকোঁ কিবা একো স্থা নহজন ধৰিবলৈ আৰু এৰিবলৈ। ইদাতেই ৰহস্য আছে। এইটোহে গীতা। ত্যাগ কৰি স্মৰণ কৰা অৰ্থাৎ এইটো স্মৰণ কৰা যে তুমি ত্যাগৰ অৱস্থাত আছা।